বিবৰা কলেজত কেনেকে চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে কব লাগে নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বৰ্তমান অসমৰ বিধানসভা দেখিলে হাঁহি উঠে এইটো কাৰণে যে তাত আলোচনা হ'ব লাগে নাগৰিকৰ সমস্যাবিলাক কিন্তু তাত আলোচনা হয় কাৰ ঘৈণীয়েকে ক'ত চাকৰি কৰে কাৰ ঘৈণীয়েকে ক'ত মাটি কিনলে কাৰ পুতেকৰ কেইটা কোম্পানী আৰে হেতু আলোচনা হ'ব লাগিছিল নে আমাৰ সামাজিক যিবিলাক আমাৰ সমস্যাবিলাক আছিল যে নিবনুৱা সমস্যা পা আদি কৰি এতিয়া বানপানীৰ দিন আহি আছে যে হেবিলাক সমস্যাৰ ওপৰত কথা উত্থাপন হ'ব লাগিছিল আচৰিত লাগে বিশেষকৈ এনেকুৱা কথাবোৰ দেখিলে মানে বিধানসভাত যদি ইমান ডাঙৰ ডাঙৰ মন্ত্ৰীসকলে এনেদৰে কাজিয়া লাগে এইটো অতিকে মানে কি কম লাজৰ কথা বুলি ক'ব লাগিব আৰু এনেকুৱা ধৰণৰ কিছুমান কথা তাত ডিসকাস হৈছে আপোনালোকে সাকে বহুতে দেখিলে আৰু যি সকলে নাই দেখা তেওঁলোকৰ কাৰণে মই লৈ আহিছো এটা কাৰণে যে আমাৰ বিধানসভাৰ মাজত বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ কথা আলোচনা হৈছে এবাৰ আপোনালোকেও শুনক আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে কব লাগে এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইন্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি একচেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব মই কলো নহয় মই ভোট লাগে আপোনালোকক এতিয়া কাৰো ভোট নালাগে এবাৰ আহিছে 26 আহিছে আপোনাৰ কথা বদলিছে এই ভোট খেলি আপোনাৰ কথা বদলিলে 26 আহি গ'ল আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে মই আছিলো আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে আপোনাৰ দিনত মানুহ মৰিছিলে এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব জানে বেয়া কৰিব যায় মোক শক্তিশালী বুলি কৈ তৰুণ গগৈ দুৰ্বলী কৰি দিয়ে আপোনালোকে আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা আচ্ছা আপুনি এটা কওক এজন আজি যদি এই মন্ত্ৰীসভাত কয় ৰনোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী তাৰমানে মোক অপমান কৰা হ'ল নে নাই আপুনি কিন্তু ভাল কাম কেইটা ক্ৰেডিট কেইটা চব লয় আৰে 108 আপুনি আনিলো বুলি কয় মিনিষ্টাৰ কাৰণে লওঁ প্লিজ আপুনি 108 আপুনি আনিলো বুলি কয় আৰু কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিল ৰিপ্লাইটো শুনি লওক এইটো আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো শুনি লওক এনএছএনটো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আসলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএক্সএম সেন্ট্রাল গভর্নমেন্টৰ হৰি 108 was a state government scheme give credit to তৰুণ গগৈ তো আপুনি টেটৰ শিক্ষক ইট was a state government আপুনি মনত কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি লৰাবিলাকক গৈ কি কৈছিল এই তত 9 মাহৰ চাকৰি সব শেষ হৈ যাব কৈছিল না নাই কওকচোন চ্যালেঞ্জ ইজ একসেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব বিপ্লৱ আপোনাকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় আপোনাৰ অকল পলিটিক্সৰ পৰা যিমান সময়টি অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক
অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই লিষ্টখন আপুনি এপিএছচি লিষ্টখন আপুনি দিয়ে যিমানটা ডিফামেশ্যন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পলুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো আপুনি মাননীয় অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত গৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউচ কমিটি এখন গঠন কৰি দিয়ক কমিটিখনে পৰীক্ষা কৰি লওক মই ক'লো নাই আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব আপুনি আলোচনাই কৰিব নোৱাৰে আপুনি লেজিছলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি মই এটা কথা কৈছো হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকী হাউচৰ কি অধিকাৰ নাই নেকি বাকী মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি ইমান নিজক কিয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা ক'লে মইতো আৰু আপুনি পাতি দিয়া নাই অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰতো ৰেচপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাৰ লগত মোৰ কোনো যুঁজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 আৱাৰ ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে যোনে কথা কওক কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে পিএইচচি ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্বে লৈ আহিছে নেকি আজি মন্ত্ৰী আছে পিএইচচিৰ গালি নাই সেইটো গালি তেওঁ কিয় খাব গোটেইটো অসমীয়া ইঞ্জিনিয়াৰ বিলাকে কাম কৰে পিএইচচি ডিপাৰ্টমেণ্টত তাৰ মাজত 10জন ভাল ইঞ্জিনিয়াৰো আছে গুণে টকা পইচা নাখায় তো এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয় মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয় আৰু আপুনি কওঁতে মই চবক হাক দিছো যে উত্তৰ নিদিব তেওঁ ক'ব দিয়ক ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল প্ৰমোদ গগৈ ইয়াত আছিলে আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ MLA আছিলে প্ৰমোদ গগৈ হাউ হি কণ্ডাক্টেড হাউচ কিছুমান এনে বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ হিষ্ট্ৰী উইল বি কাইণ্ড টু ইউ দোজ হু হেজ গিভ গুড স্পীচ ৰেকৰ্ডেড স্পীচ কাৰোবাৰ ঘৈণীয়েকৰ কথা কয় নেকি ইউ এৰেষ্ট হাৰ কিবা যদি ভুল কৰিছে কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে চি ইজ ডুইং ইলিগেল এজনী মানুহক কিমান কৰে 2009ত আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে আজি হাউচৰ চবৰে গাড়ী এখন একেখন গাড়ী মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যিটো কৰি থৈছে নহয় নাপায় ইমান কৰিবৰ কাৰণে আৰু মইতো এনেকে থিয় হৈ থকা নাই আই হেভ অলছো ডান সামথিং ফৰ দ্য সোসাইটি ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটস লুকিং এট হার সৰু ছোৱালী এজনীক আপুনি তাইৰ বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল আপুনি মনত ৰাখিব মই আপোনাক তথাপিতো আই টক টু ইউ তথাপিতো আপোনাক মই মাতি লৈ যাওঁ তথাপিতো নিয়মতেতো মোক ঘৰত গালি পাৰে মানুহজনৰ লগত কিয় কথা পাতিছা যেতিয়া আপোনাৰ লগত মই কথা পাতো ৰাতি গৈ ঘৰত আই হেভ টু গিভ আনসাৰ যে হোৱাই আই এম টকিং টু ইউ আজি কাৰ গাড়ী নাই যিখন গাড়ীৰ কাৰণে আপুনি মোক ছোৱালীজনীক ধৰিছিলে আজি জয়ন্ত বৰুৱাৰ পৰা সৰু সাংবাদিক এজনলৈকে সৰু বিধায়কে কোনে সেইখন গাড়ীত নুঘূৰে মোক কওক আজি আপোনাৰ গাড়ীখনৰ কোৱালিটি লওক আৰু সেই সময়ত মই চলোৱা গাড়ীখন মিলাই চাওক মই নিজে আজি নিজক অলপ বুজি লওকচোন যে হোৱাট আই এম এটা কৈছে লিষ্টখন বিপ্লৱ শৰ্মাক মই দিলো তাৰমানে বিসম্বাদী কংগ্ৰেছ বিধায়ক এজনে লিষ্ট দিব পাৰে নেকি তেতিয়া মই বিসম্বাদ কৰি থকা মানুহ এটা মোৰ সিকিউৰিটি উঠাই লৈ গৈছে মোৰ ভাইটিক ট্ৰান্সফাৰ কৰিছে সেইজন মানুহে কৈ লিষ্ট দিব পাৰে ডু নট গো টু এ চাৰ্টেন লেভেল কোনোবাই আপোনাক ভোট দিয়ে দিব কিন্তু যিসকলে আপোনাক জিকাই তেওঁলোকক মই এদিন মাতি আনি দেখুৱাব খোজো যে আপুনি কি লেভেলৰ বিধায়ক বাকী সকলে কিমান ইণ্টেলেকচুৱেলি কথা কয় নকৰি